আমি আহিছোঁ আমাৰ ছাৰ আমাৰ ইয়াত আহিছে 4 নম্বৰ ঘুগমাৰি আহিছে এই ৰাস্তাৰ কাম কৰিছোঁ আমি এই ৰাস্তাৰ কামটো বেয়া হৈছে আকৌ ছাৰ এই ৰাস্তাৰ কামৰ কমপ্লেইন পাই ছাৰ আহিছে এইটো ৰাস্তাৰ কাম আকৌ আমাৰ ৰিপেয়াৰিং কৰিব লাগিব যিহেতু আমাৰ ঠিকাদাৰক আমি কৈ দিম ঠিকাদাৰে লেবাৰ মিস্ত্ৰী লৈ এইটো ৰাস্তাৰ কামটো কমপ্লিট কৰিব যিহেতু আমাৰ MLA ছাৰ আহিছে ছাৰে কামটো চাব আহিছে কামটো বেয়া হৈছে কাৰণে ছাৰ আহিছে ইয়াত ছাৰ আপুনি কিবা এটা ইয়াৰ বিষয়ে ক'ব তাৰমানে আমি এইটো ৰাস্তাৰ কামটো যে আমি আগত ঠিকাদাৰক দিছিলোঁ ঠিকাদাৰে কামটো ডুপ্লিকেট বনাইছে কিন্তু আকৌ এইটো ৰাস্তা আকৌ ৰিপেয়াৰ ভাঙি চিঙি এইটো ৰাস্তা আকৌ নতুনকৈ বনাব লাগিব মোৰতো ইতিমধ্যে আমি কৈ দিছোঁ ঠিকাদাৰকে মই কৈ দিছোঁ এইটো ৰিপেয়াৰিং কৰিব লাগিব যিহেতু আপুনি তো কৈছে এইটো ৰাস্তাৰ কমপ্লেইন পাই আপুনি আহিছে কৈছে আপুনি ৰাস্তাৰ কামটো হ'ব লাগে যিহেতু আমিও আমাৰ ভিডিঅ'ৰ মাধ্যমত জনাই দিম ঠিকাদাৰক ৰাস্তাৰ কামটো সোনকালে ভালকৈ কৰিব লাগে 2 লাখ টকা এইটো ৰাস্তাৰ কাৰণে আহিছিলে ঠিকাদাৰে পইচাটো খাইছে কামটো ভালকৈ কৰা নাই কামটো ভাল ছাৰ আমি দায়িত্ব লৈছোঁ সাংবাদিক হৈ আমি নিউজ লাইভত দি দিম যেহেতু আমাৰ ঠিকাদাৰে জানিব তেতিয়া ঠিকাদাৰে ৰাস্তাৰ কামটো আহি কৰি যাব হ'ব বাৰু আমি এইটো ঠিকাদাৰক কৈ দিছোঁ ৰাস্তাটো বনাই দিব ৰিপেয়াৰিং হ'ব ভালকৈ আকৌ মিৰিঘৰত ৰাস্তাটো আছে এইটো ৰাস্তাও চাব লাগিব আমাৰ এতিয়া মানে মোৰ সোমাই বহুত ৰাস্তাত কমপ্লেইন হৈ আছে এইটো আমি চাবৰ কাৰণে যাব লাগে ছাৰ আমাৰ ছাৰ ইয়াত আহিছে আমাৰ গাঁৱত সোমাইছে ছাৰ আমাৰ সমস্যাকেইটাক সমাধান কৰি দিব যিহেতু আপোনালোকে পাছে থাকিব ছাৰ তেন্তে বলক তাতো সোনকালে যাব লাগে আপোনাৰ ফোন আহি আছে বলক যিহেতু ছাৰ এতিয়া ওলাইছে ছাৰ গুচি যাব ছাৰৰ মিটিং আছে ছাৰ সোনকালে গুচি যাব যিহেতু বিজি মানুহ পটককৈ যাওক যেহেতু আমাৰ MLA ছাৰ আহিছিলে আমাৰ ৰাস্তাৰ কামটো চালে ছাৰৰ কথা আমাৰতো শুনিব লাগিব যিহেতু আমি সাংবাদিক আমি নিউজ লাইভত দিম এইটো ভিডিঅ' আপোনালোকে চাব চাই ঠিকাদাৰক আপোনালোকে চব ঠিকাদাৰক জনাব ঠিকাদাৰ আহি যদি এইটো ৰাস্তাৰ কাম কৰি দিয়ে যিহেতু আমাৰ মুৰব্বী চাচাও আছে ইয়াত আমাৰ ৰাইজ আছে বহুত আপোনালোকে চাই আছে এইটো ৰাস্তাৰ কামটো ভাল হোৱা নাই যিহেতু MLA ছাৰ আহি যদি ৰাস্তাৰ কামটো ভাল হয় তেতিয়া আমি MLA ছাৰক ধন্যবাদ জনালোঁ